Hey guys, প্রথমে আমরা ওয়েলকাম কৰিছো জব লাডেস্ক ইউটিউব চেনেলত। তো আজি মই এই ভিডিওত আলোচনা কৰিম আসাম পাব্লিক সার্ভিস কমিশনৰ পৰা যেটো ৰিকুৱাৰমেন্ট আহিছে, ঠিক আছে, এপিএসসি ৰ পৰা। তো ইয়াৰে গোটেইখিনি ইনফৰমেশন আপুনি এই ভিডিওত পাব। তো আপুনি যিকোনো ব্ৰাউজাৰত ওপেন কৰি ল'ব আৰু তাতে সাৰ্চ কৰিব apsc.nic.in, ঠিক আছে। তেতিয়া যেটো আসাম পাব্লিক সার্ভিস কমিশনৰ যেটো অফিচিয়েল ওয়েবসাইট হয়, তো আপুনি এটো পাই যাব, ঠিক আছে। মই এটো ভিডিওৰ ডেসক্ৰিপচনত অফিচিয়েল যেটো ওয়েবসাইটৰ লিংক মই প্ৰভাইড কৰি দিম মই। আৰু যদি কিবা ভিডিওটো চোৱাৰ পিছত কিবা ডাউট থাকে দেন আপুনি কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে। লগতে এটো ভিডিওৰ ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম, তাতে জয়েন হৈ কিনে আপুনি মোক ডাইৰেক্ট মেসেজ কৰিব পাৰিব, ঠিক আছে। তো আহক দেৰি নকৰি আৰম্ভ কৰোঁ আজি ভিডিওটো। তো এপিএসসি ৰ পৰা যেটো ৰিকুৱাৰমেন্ট আহিছে, এপিএসসি জুনিয়ৰ যেটো এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ কাৰণে ভ্যাকেন্সি আছে আৰু টোটাল আপোনাৰ পোষ্ট আছে 14টা, ঠিক আছে। তো আসাম পাব্লিক সার্ভিস কমিশন, তো লাস্ট ডেট যেটো হয় এপ্লাইৰ আপনি 9 জানুৱাৰী লৈকে পাব এপ্লাই যেটো লাস্ট ডেট হয়, ঠিক আছে। তে চাও ৰিকুৱাৰমেন্ট যেটো হয় জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ ভ্যাকেন্সি হয় আৰু নাম্বাৰ অফ পোষ্ট আছে 14, ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে পোষ্ট কেইটা, ঠিক আছে। আনৰিজাৰ্ভ ক্যাটেগৰিৰ কাৰণে 8 পোষ্ট আছে, OBC and MOBC ৰ কাৰণে আছে 4 পোষ্ট, SC ৰ কাৰণে 0, ক্যাটেগৰি মেনশন নাই। তো STP ৰ কাৰণে আছে 0 and STH ৰ কাৰণে দুটা পোষ্ট আছে, ঠিক আছে। তো আপোনাৰ যেটো স্যালাৰি হয়, তো স্টাৰ্টিংত আপুনি মিনিমাম 14,000 ৰ পৰা স্টাৰ্ট হ'ব আপ টু 70,000 লৈকে যাব, ঠিক আছে। লগতে আপুনি গ্ৰেড পে পাব 8,700, ঠিক আছে। 8,700 আপুনি গ্ৰেড পে পাব। তো যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় এইখিনি মই দেখাই আছো। প্ৰথমতে এজ লিমিট, তো মিনিমাম আপোনাৰ এজ হ'ব লাগিব 21, ঠিক আছে, মিনিমাম। আৰু মেক্সিমাম আপুনি 40 ইয়াৰ্স লৈ কিনে এপ্লাই কৰিব পাৰিব। মিনিমাম আপোনাৰ 21 and maximum 40। আৰু এজ ৰিলেক্সেশন পাব আপুনি, ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে। SC and ST ৰ কাৰণে আপুনি 5 ইয়াৰ্সৰ কাৰণে এজ ৰিলেক্সেশন পাব। OBC and MOBC ৰ কাৰণে আপুনি 3 ইয়াৰ্স এজ ৰিলেক্সেশন পাব। যদি আপুনি PWD পাৰ্সোনাল উইথ ডিসেবিলিটি ক্যাটেগৰি হয় তেতিয়াহলে আপুনি 10 ইয়াৰ্সৰ ৰিলেক্সেশন পাব, ঠিক আছে। তাৰপিছত চাওক ডমিচিয়েল হ'ব লাগিব, ডমিচিয়েল লাগিব আপুনি। এতে চাওক যেটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ যেটো ভ্যাকেন্সি আছে এইটোৰ কাৰণে আপুনি ইন্ডিয়ান সিটিজেন হ'ব লাগিব, ঠিক আছে। ফাৰ্স্ট কথা হ'ল ইন্ডিয়ান সিটিজেন হ'ব লাগিব আপুনি। দ্বিতীয়টো হ'ল আপুনি এমপ্লয়ী এক্সচেঞ্জ ৰেজিষ্ট্ৰেশন কৰা হ'ব লাগিব। আসামত এমপ্লয়ী এক্সচেঞ্জ ৰেজিষ্ট্ৰেশন নাম্বাৰটো আপোনাৰ থাকা হ'ব লাগিব। লগতে যদি আপোনাৰ এইটো নাই তেল PRC এটা আপুনি থকা হ'ব লাগিব, ঠিক আছে। মানে আসামত আপোনাৰ ফাৰ্স্ট কথা হ'ল আপুনি সিটিজেন হ'ব লাগিব ইন্ডিয়া, ঠিক আছে। তো এতিয়া চাওক কোৱালিফিকেশনটো, এডুকেশনাল কোৱালিফিকেশন যেটো হয় আপুনি যদি ব্যাচেলার্স ডিগ্ৰী পাস কৰিছে এনি ষ্ট্ৰীম আৰ্টছ সায়েন্স এণ্ড কমাৰ্চ এনি ষ্ট্ৰীম এণ্ড ৰিকগনাইজড ইউনিভাৰ্সিটি, আপুনি যদি ব্যাচেলার্স ডিগ্ৰী কমপ্লিট কৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব, ঠিক আছে। লগতে বিচাৰিছে আপোনাৰ কম্পিউটাৰ প্ৰফেশনাল, যদি আপুনি মিনিমাম 6 মান্থ আপোনাৰ কম্পিউটাৰ এটা সাৰ্টিফিকেট থাকা হ'ব লাগিব, ঠিক আছে। মিনিমাম আপোনাৰ 6 মান্থৰ ডিপ্লোমা এটা কৰা হ'ব লাগিব আপোনাৰ কম্পিউটাৰৰ ওপৰত, ঠিক আছে। আপুনি যাতে বেসিক নলেজটো থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশন যেনেকৈ MS অফিস, ওয়ার্ড, এক্সেল, পাৱাৰ পইণ্ট, SS, ঠিক আছে। ইন্টাৰনেট কেনেকৈ ইউজ কৰিব লাগে ইয়াৰ বিষয়ে আপোনাৰ বেসিক এটা নলেজ থাকিব লাগিব। আৰু আপুনি স্মল ফ্যামিলিৰ পৰা বিলং কৰিব লাগিব, ঠিক আছে। স্মল ফ্যামিলি যেটো নৰ্মছ আছে সেইটো শিডিউল আপুনি গমে পায়। যদি APSC লেভেলত আপুনি আগতে APSC ৰ কোনো পোষ্টত এপ্লাই কৰিছে তেতিয়াহলে আপুনি গমে পায়। তো স্মল ফ্যামিলি যেটো নৰ্মছ আছে ফ্ৰম এইটো ফিল আপ কৰি কিনে আপুনি তাতে সাবমিট কৰিব লাগিব, ঠিক আছে। এপ্লিকেশন ফি, ঠিক আছে। এপ্লিকেশন আপুনি পেমেন্ট কৰিব লাগিব, ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে। তো জেনাৰেল ক্যাটেগৰিৰ কাৰণে আপোনাৰ
rupees 47.20 and SC/ST কাৰণে সেমে দিছে ঠিক আছে 47.20 আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু আপুনি এপ্লাই টু কেনেকৈ কৰিব ঠিক আছে এপ্লাই কৰিবলৈ আপুনি যেটো APHC ৰ অফিশিয়াল ওয়েবসাইট হয় ঠিক আছে আপুনি এপ্লাই টু কেনেকৈ কৰিব তো আপুনি যাব লাগিব APHC ৰ যেটো অফিশিয়াল ওয়েবসাইট হয় এটো ভিজিট কৰিব লাগিব আৰু তাতে আপুনি এপ্লাই যাই কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো সাবমিট কৰিব লাগিব ঠিক আছে তো মই এইটো ভিডিওৰ ডেসক্ৰিপচনত গোটেইকেইটা লিংক অফিশিয়াল ওয়েবসাইট তাৰ পিছত অফিশিয়াল নোটিফিকেশনৰ লিংক আৰু এপ্লাই টু কৰোতে এপ্লাইৰ যেটো লিংক হয়তো মই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি চেক কৰিব পাৰিব ঠিক আছে তো তাতে আপুনি পাৰ্সোনাল ইনফৰমেশন এডুকেশনাল ডিটেইলছ পাসপোর্ট সাইজ ফটো এন্ড সিগনেচাৰ আপলোড কৰিব লাগিব তাৰ পিছত আপুনি পেমেন্ট কৰি দিব লাগিব ঠিক আছে তাৰ পিছত আপুনি যেটো একনলেজমেন্ট ৰিসিপ্ট ওলাব এটো আপুনি প্ৰিন্ট আউট কৰি ৰাখি থব ঠিক আছে তো যেটো APHC ৰ যেটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ কাৰণে যেটো পোষ্ট ওলাইছে এটো আপোনাৰ অনলাইন ষ্টাৰ্ট হ'ব এপ্লিকেশনটো 20 ডিসেম্বৰৰ পৰা ঠিক আছে আৰু আপোনাৰ লাষ্ট ডেট হ'ল 9 জানুৱাৰী 2025 তো এতিয়ালৈকে যেটো অনলাইন এপ্লিকেশন স্টার্ট হোৱা নাই তো এটো ভিডিও আপুনি চাইছে যদি তো আপুনি আপডেট হৈ থাকক প্ৰিপাৰেচনটো লৈ লওক ঠিক আছে তো যেটোকে 20 তাৰিখৰ পৰা আপোনাৰ এপ্লাই স্টার্ট হ'ব তো আপোনাৰ যেটো অফিশিয়াল ওয়েবসাইটৰ লিংক গোটেইখিনি মই এইটো ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম ঠিক আছে আপুনি তাৰ পৰা চেক আউট কৰি ল'ব পাৰে আৰু যদি কিবা ডাউট থাকে তেতিয়া হলে আপুনি মোক এইটো কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে লগতে এইটো ভিডিও ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংক প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি মোক ডাইৰেক্ট কন্টাক্ট কৰিব পাৰে ঠিক আছে তো এইটো ভিডিও যিমানতে তো সকলোকে ধন্যবাদ দি ভিডিওটো ইমানতে সামৰিছো